নমস্কাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা জুবিন গাৰ্গৰ ঘটনাক লৈ এই মুহূৰ্তত কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। জুবিন গাৰ্গৰ ঘটনাৰ যি তদন্ত, যে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে দাবী কৰি আছিলে, তাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে ন্যায়িক আয়োগ গঠন কৰা হ'ব। ছিংগাপুৰত যিসকল অসমীয়া আছিলে তেওঁলোকক তদন্তত সহযোগিতাৰ বাবে আহ্বান কৰিছে। কি কি ঘোষণা কৰিছে আৰু বৰ্তমানলৈকে তদন্ত প্ৰক্ৰিয়া কিদৰে আহিছে, পোষ্টমৰ্টেমৰ ক্ষেত্ৰত কি হৈছে, গৰিমা শইকীয়া গাৰ্গক ছিংগাপুৰৰ পোষ্টমৰ্টেম দিয়া হৈছে, গুৱাহাটীৰ GMCHত হোৱা পোষ্টমৰ্টেম বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ক'ত আছে, এনেকুৱা বহু প্ৰশ্ন আছিলে। এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া পৰিলক্ষিত হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বৰ্তমান সময়ত জেৰা চলাই থকা হৈছে শ্যামকানু মহন্তক, অমৃতপ্ৰভা মহন্তক, শেখৰ গোস্বামীক আৰু সিদ্ধাৰ্থ শৰ্মাক। কিন্তু এই সকলেই নহয়, ছিংগাপুৰত সেই সময়ত ইয়তত যিসকল আছিলে, যিসকল অসমৰ লোক আছিলে, তেওঁলোকক আহ্বান জনাইছে যে আপোনালোক আহক, আপোনালোকে আহি আমাক সহযোগিতা কৰক, অন্যথা কঠোৰ ব্যৱস্থা লোৱা হ'ব। ন্যায়ৰ বাবে ধাৰাবাহিকভাৱে ৰাজ্যবাসীয়ে উত্থাপন কৰিছে। তাৰ মাজতে কি কি বৃহৎ ঘোষণা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। আমি জনাই আছো আপোনালোকক এই মুহূৰ্তত জুবিন গাৰ্গক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে 21টা বৃহৎ ঘোষণা কৰিছে। এই ঘোষণাত কি কি আছে মই আপোনালোকক কৈ দিব বিচাৰিছো। প্ৰথম ঘোষণাটো হৈছে যে এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে। এই জুডিচিয়েল কমিশ্যন বা ন্যায়িক আয়োগে তদন্ত কৰিব। এয়া কোনো ৰিটায়াৰ্ড জাজক নহয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এই ন্যায়িক আয়োগ গঠন হ'ব আৰু এই আয়োগে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব। ছিংগাপুৰত থকা অসমীয়া লোকসকলক তদন্তত সহযোগিতা কৰাৰ বাবে আহ্বান কৰা হৈছে। তেওঁলোকে তদন্তত সহযোগিতা কৰিবই লাগিব। তেওঁলোকে যদি এই প্ৰক্ৰিয়াত সহযোগিতা নকৰে, মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া যিসকলে সামাজিক মাধ্যমত, ফেচবুকত, ইনষ্টাগ্ৰামত বিভিন্ন তথ্য দি আছিলে, তেওঁলোকে এই ন্যায়িক আয়োগৰ কাষলৈ যাওক আৰু আয়োগত সহযোগিতা কৰক, তথ্য দিয়ক, যাতে জুবিন দাই ন্যায় পায়। তেওঁলোকৰ লগত যদি কিবা তথ্য আছে, ক্লু আছে, সকলো জনাওক। ফেচবুক, ইনষ্টাগ্ৰামত কৈ থাকিলে নহব। মুখ্যমন্ত্ৰীয়ে কৈছে যে কাইলৈৰ পৰা যিহেতু আয়োগ গঠন হৈ যাব, এই আয়োগত যাওক, জুবিন দাক যে আমি ভাল পাওঁ এই কথাখিনি তাত জনাওক। জুবিন গাৰ্গক ন্যায়ৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব সহকাৰে সকলো কাম কৰিব বুলি উল্লেখ কৰিছে। ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত কালিৰ দিনত এই প্ৰতিবেদন তুলি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে GMCHত যি মৰণোত্তৰ পৰীক্ষা কৰা হৈছিলে তাৰো প্ৰতিবেদন কাইলৈ গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ব। এই তথ্য ৰাজহুৱা কৰে নকৰে সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গৰ ওপৰতে নিৰ্ভৰ কৰিব। অৰ্থাৎ পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে সেয়া আদালততো দিয়া হ'ব, গৰিমা শইকীয়া গাৰ্গকো দিয়া হৈছে, ছিংগাপুৰত কি পোৱা গৈছিলে সেয়াও দিয়া হ'ব। সেয়া পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। এই ঘটনাত সন্দেহ কৰা শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে 14 দিনৰ আৰক্ষীৰ জিম্মাত আছে, 14 দিন পৰ্যন্ত আৰক্ষীৰ জিম্মাত আছে। জেৰা চলাই থকা হৈছে, ধাৰাবাহিকভাৱে জেৰা চলাই থকা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত 14 দিনৰ আৰক্ষীৰ জিম্মাত থকাৰ লগতে মাৰাথান জেৰা চলাই থকা হৈছে। তেওঁলোকৰ সোঁ কাষে বাওঁ কাষে যিবিলাক আছিলে সকলোৰে ওপৰত ব্যৱস্থা লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰত ইয়তত যিসকল অসমীয়া সেই মুহূৰ্তত আছিলে তেওঁলোক আহক, তেওঁলোকে তদন্তত সহায় কৰক, আৰু তেওঁলোকে যদি তদন্তত সহায় নকৰে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। লাউড এণ্ড ক্লিয়াৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট বাৰ্তা দিয়া হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে জুডিচিয়েল কমিশ্যন কোনো ৰিটায়াৰ্ড ন্যায়াধীশক নহয়, বৰ্তমান সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ সহযোগত এই আয়োগ গঠন কৰা হৈছে আৰু আয়োগে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ ওপৰত ভিত্তি কৰি আয়োগে কৰিব। আপোনালোকৰ লগত যদি কিবা তথ্য আছে, সামাজিক মাধ্যমত যদি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তথ্য আছে, শ্যামকানু মহন্তক লৈ তথ্য আছে, অমৃতপ্ৰভা, শেখৰ আদিৰ ওপৰত যদি কিবা তথ্য আছে সেয়া আয়োগৰ কাষলৈ যাওক আৰু আয়োগক জনাওক, তাৰ ওপৰত একশন হ'ব। আৰু কি কৈছে চাওক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিলে। ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰা হৈছিলে, পোষ্টমৰ্টেম কৰা হৈছিলে। সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গক দি দিয়া হৈছে। কালিৰ দিনটোতে তেখেতক দি দিয়া হৈছে। আৰু GMCHত যিহেতু পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিলে জনতাৰ দাবীৰ বাবে, জুবিনদাৰ ন্যায়ৰ বাবে, সেই প্ৰতিবেদন কাইলৈ গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হ'ব। এতিয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰতিবেদনত কি আছে। সকলোৱে জানিব বিচাৰে যে ৰাজহুৱা কৰিব নে নকৰে, সেয়া সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰিছে। তাতোতকৈ ডাঙৰ কথা, ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদনত কি বুলি আহিছিলে, আমি ডেথ চাৰ্টিফিকেটখন দেখিছিলো য'ত ড্ৰাউনিং বুলি লিখি থোৱা হৈছিলে, অৰ্থাৎ ডুব যোৱাৰ ফলত মৃত্যু হোৱা বুলি কৈছিলে। কিন্তু মৰণোত্তৰ পৰীক্ষাত কিবা ফাউল প্লে পাইছে নেকি, কিবা তথ্য পাইছে নেকি, এই সকলোবিলাক তথ্য ইতিমধ্যে পৰিয়ালক দিয়া হৈছে। আদালতত জমা দিয়া হ'ব, আদালতত দিয়া হ'ব আৰু আদালতত জমা দিয়াৰ লগে লগে বিষয়টোৰ ওপৰত ব্যৱস্থা লোৱা হ'ব।
তাৰ সমান্তৰালভাৱে কি কথা উল্লেখ কৰিছে কাৰোবাৰ হাতত তথ্য থাকিলে ন্যায়িক আয়োগৰ ওচৰত যাওক ছিংগাপুৰত থকা ইয়টত থকা বিশেষকৈ যিসকল অসমীয়া আছিলে তেওঁলোকক আহ্বান কৰিছে যে আপোনালোকে আহক তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰক নিজৰ তথ্য জনাওক আৰু যদি আপোনালোকে নজনায় তেতিয়া চৰকাৰে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পুনৰবাৰ আপোনালোকক তথ্যকেইটা মই দিব বিচাৰিছো কি চাওক ন্যায়িক আয়োগ গঠন কৰা হৈছে ডাঙৰ পদক্ষেপ ৰিটায়াৰ্ড জাজক নহয় সিটিং জাজক লৈ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এই ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু সৌমিত্ৰ শইকীয়াৰ নেতৃত্বৰে বিচাৰপীঠে সমগ্ৰ প্ৰক্ৰিয়াটোৰ তদন্ত কৰিব কাইলৈৰ পৰা এই আয়োগৰ ওচৰত যাব পাৰিব কিবা যদি তথ্য আছে জনাব পাৰিব দ্বিতীয়তে ছিংগাপুৰত থকা যিসকল অসমীয়া লোক আছে তেওঁলোকে বিশেষকৈ ইয়টত যি আছিলে তেওঁলোকে সহায় কৰক তদন্ত প্ৰক্ৰিয়াক আৰু তেওঁলোকে যদি সহায় নকৰে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব এটা ডাঙৰ প্ৰসংগ সামাজিক মাধ্যমত ইনষ্টাগ্ৰামত ফেচবুকত ইউটিউবত টুইটাৰত যদি কোনোবাই কিবা তথ্য দি আছিলে এই তথ্যবিলাক আপোনালোকে আয়োগৰ ওচৰত দিয়ক জুবিনদাৰ ন্যায়ৰ বাবে সিদ্ধাৰ্থৰ বিৰুদ্ধে তথ্য আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে তথ্য আছে বা আন কাৰোবাৰ বিৰুদ্ধে তথ্য আছে ফেচবুক ইনষ্টাগ্ৰামত লিখাৰ সমানে আয়োগৰ ওচৰত যাওক এয়া দাখিল কৰক তদন্তত ই সহায় কৰিব জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠাৰে পালন কৰিছে সকলো দায়িত্ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ কেইবাটাও কথা উল্লেখ কৰা হৈছে ছিংগাপুৰৰ প্ৰতিবেদন কালিয়ে দিয়া হৈছে আৰু গুৱাহাটীৰ জিএমচিএইচৰ যি প্ৰতিবেদন সেয়া কাইলৈ দিয়া হ'ব এটা ৰাজহুৱা কৰে নকৰে এয়া সম্পূৰ্ণৰূপে গৰিমা বৰ ওপৰত নিৰ্ভৰ কৰিছে আদালতৰ মজিয়াটো ইয়া জমা দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু কি কৈছে এই মুহূৰ্তত তেখেতৰ মন্তব্য আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে তেখেতৰ মন্তব্য এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো মন্তব্য শুনক মন্তব্য শুনিলে গম পাব অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো আৰু এই মন্তব্য শুনিলে আপোনালোকে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে মন্তব্যত প্ৰথম কথা উল্লেখ কৰিছে যে পোষ্টমৰ্টেমৰ ৰিপৰ্ট ছিংগাপুৰত যি পোষ্টমৰ্টেম হৈছিলে সেয়া গৰিমা শইকীয়া গাৰ্গক কালিৰ দিনটো দি দিয়া হৈছে গুৱাহাটীৰ জিএমচিএইচত যি পোষ্টমৰ্টেম কৰা হৈছে বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেয়া কাইলৈ প্ৰদান কৰা হ'ব আদালতত জমা দিয়া হ'ব সেয়া ৰাজহুৱা কৰে নকৰে সম্পূৰ্ণৰূপে গৰিমা বৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে তেখেতৰ ওপৰত আমি এৰি দিছো কিন্তু জনতাই যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জুবিনদাৰ ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আমিও কৈছো আপুনিও কৈছো মিছন জাষ্টিছ বুলি কোৱা হৈছে সকলোৱে এটা কথা বিচাৰিছে ন্যায় পাব লাগিব ক্ষিপ্ৰতাৰে তদন্ত চলিছে আৰু সমান্তৰালভাৱে যি ন্যায়িক আয়োগ গঠন কৰা হৈছে ন্যায়াধীশৰ নেতৃত্বত সিটিং জাজৰ নেতৃত্বত তাত আপোনালোকৰ হাতত যদি কিবা তথ্য আছে তাত গৈ যোগান ধৰাৰ বাবে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আহ্বান কৰা হৈছে